সন্মিলিত জনকল্যাণ মঞ্চ পলাশবাৰীৰ উদ্যোগত কৃতি ছাত্ৰ ছাত্ৰীলৈ বিশেষ অভিনন্দন অনুষ্ঠান। সত্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ প্ৰায় 1200 গৰাকী ছাত্ৰ ছাত্ৰীলৈ এই অভিনন্দন অনুষ্ঠান। পলাশবাৰী সমষ্টিৰ বেচৰকাৰী সংস্থা সন্মিলিত জনকল্যাণ মঞ্চৰ উদ্যোগত আজি মিৰ্জা জামৰতল খেলপথাৰত আয়োজন কৰা হয় সত্যঘোষিত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এখনি বিশেষ অভিনন্দন অনুষ্ঠান। উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে সংবাদ প্ৰতিষ্ঠান নিউজ লাইভৰ মুখ্য সম্পাদক সৈয়দ জাৰিৰ হুছেইনে। অনুষ্ঠানত উপস্থিত থাকে বিজেপিৰ জ্যেষ্ঠ নেতা দীনেশ চৌধুৰী, দক্ষিণ কামৰূপ ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ নৰকান্ত অধিকাৰী, সমাজকৰ্মী ধনেশ্বৰ তালুকদাৰ, কুশল মালাকাৰ, সন্মিলিত জনকল্যাণ মঞ্চৰ মুখ্য উপদেষ্টা হিমাংশু শেখৰ বৈশ্য, সভাপতি মণিময় কৰ, সাধাৰণ সম্পাদক ডক্টৰ চিন্ময় কলিতাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। এই অনুষ্ঠানত উপস্থিত থাকি নিউজ লাইভৰ মুখ্য সম্পাদক সৈয়দ জাৰিৰ হুছেইনে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যে গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। লক্ষ্য থাকিব লাগে, ডেষ্টিনেশ্যন থাকিব লাগে, গ'ল থাকিব লাগে, এইবিলাক কথা আমি শুনি থাকোঁ। ঘৰত শুনো, মা দেউতাই কয়, শিক্ষক শিক্ষয়িত্ৰীয়ে কয়, গহপুৰৰ ফালৰ APSC পাইছে। মানে কোইনচিডেন্স, মেট্ৰিকতো মোৰ ৰিয়েল হৰজ অনুষ্ঠানটোত আহিছিলে, হায়াৰ ছেকেণ্ডেৰীটো মোৰ ৰিয়েল হৰজ অনুষ্ঠানটো আহিছিলে। মেট্ৰিকত এই অনুষ্ঠানটো চাই এখন কলেজে ল'লে। সন্মিলিত জনকল্যাণ মঞ্চৰ তৰফৰ পৰা দ্বিতীয়খন ছাত্ৰ ছাত্ৰীৰ কৃতি ছাত্ৰ ছাত্ৰী সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। পোনপ্ৰথমৰখন আমি ছয়গাঁও সেই অঞ্চলটোত যিখিনি ছাত্ৰ ছাত্ৰী আছিলে প্ৰায় 600ৰ অধিক তেখেতসকলক আমি সম্বৰ্ধনা জনাইছিলোঁ। আৰু আজি ৰামপুৰৰ পৰা আদি কৰি মিৰ্জা, পালডিহুডুম, ৰূপহালী, দখলা, আমাৰ লোহাৰঘাট, ৰাণী, এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ বৰিহাট, এই বৃহত্তৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনাইছোঁ। আৰু এইটো আমাৰ দ্বিতীয়টো অনুষ্ঠান। পৰৱৰ্তী পৰ্যায়ত আমি আৰু কেনেকৈ ছাত্ৰ ছাত্ৰীসমূহ উৎসাহ দিব পাৰোঁ আৰু বিভিন্ন দিশত আমাৰ কাম কৰা চিন্তা চৰ্চা আমি কৰিছোঁ। এই আৰম্ভণি ৰাইজৰ আশীৰ্বাদত, আপোনালোকৰ সহযোগত আৰু আমি বিভিন্ন এনেকুৱা ধৰণৰ সামাজিক অনুষ্ঠান আমি অনুষ্ঠিত কৰিম বুলি আমি চিন্তা চৰ্চা কৰিছোঁ। ইতিমধ্যে মুখ্য উদ্দেশ্য বুলি ক'লে চাওক, আমি ৰাইজৰ হকে বহুতখিনি কাম কৰিবলৈ বাকী আছে, যিখিনি আমি ভাবোঁ যে কোনো ৰাজনৈতিক বেকগ্ৰাউণ্ডত বা বিভিন্ন বেকগ্ৰাউণ্ডত থাকিলে কৰা নহয় বা কৰিব নোৱাৰি। সেয়েহে আমি অৰাজনৈতিকভাৱে আমি এখন মঞ্চ খুলিছোঁ। এই মঞ্চখনৰ নেতৃত্বত আমি বিভিন্ন কাম কাজ আমি কৰিম। মই ভাবোঁ যে আগন্তুক সময়ত ক্ৰীড়াৰ ক্ষেত্ৰত আমি বিভিন্ন অনুষ্ঠান কৰিম, ছিনিয়ৰ চিটিজেনসমূহক লৈ আমি বিভিন্ন অনুষ্ঠান কৰিম, আৰু বিভিন্ন আমাৰ আধ্যাত্মিক দিশটোকো আমি আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি কিছু কিছু কথা চিন্তা কৰিছোঁ। প্ৰত্যেকটো দিশকে আমি লৈ বা প্ৰত্যেকটো ক্ষেত্ৰকে আমি কৃষকসকলক লৈ কিছু অনুষ্ঠান কৰিম। আমি মহিলাসকলৰ লগত সংগতি ৰাখি আমি কিছু অনুষ্ঠান কৰিম। সেই অনুষ্ঠানসমূহৰ আমি আগন্তুক দিনত আমি হাতত ল'ম বুলি আমি চিন্তা চৰ্চা কৰিছোঁ। ইতিমধ্যে চাওক, বহুতে গম নাপায় আমাৰ ইয়াতে ইমান কোম্পানী আছে, আমি বাহিৰত চাকৰি বিচাৰিব যায়। তাৰ পিছত আমিয়ে নিজে গালি পাৰোঁ কেতিয়াবা যে বাহিৰৰ পৰা ল'ৰা ছোৱালী ইয়াতে আহিছে চাকৰি কৰিব আছে। কিন্তু বৰঞ্চ এনেকুৱা কিছু ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰী আছে যোনে গমেই নাপায় আমাৰ ইয়াতে কি ভেকেঞ্চি আছে। তো সেই ক্ষেত্ৰতো আমি এটা ছাৰ্ভে কৰি আছোঁ। সেই ছাৰ্ভেসমূহ আমাৰ শেষ হোৱাৰ পিছত আমি এখেতসকলৰ আমাৰ ইতিমধ্যে ডাটাবেছ আমাৰ হাতত আহিছে। এখেতসকলক আমি কেনেকৈ ভৱিষ্যতৰ দিনত তেখেতসকলক আমি এৱাৰনেছ কৰিব পাৰোঁ যে আমাৰ পলাশবাৰীটো অমুকটো ইণ্ডাষ্ট্ৰিত অমুকটো চাকৰিৰ সুযোগ আছে, অমুকটো ইণ্ডাষ্ট্ৰিত অমুকটো ব্যৱসায় কৰাৰ সুযোগ আছে, বা বিভিন্ন যিখিনি সুবিধা আছে বা যিখিনি এই কোম্পানীসমূহক লৈ যিখিনি ভৱিষ্যতৰ তেখেতসকলে নিজৰ এটা সুস্থ জীৱন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত তেখেতসকলক সুবিধা কৰিব, সেই কথাখিনি তেখেতসকলৰ মাজত দেখুৱাই দিয়া দায়িত্বটো আমাৰ। বাকী তেখেতসকলৰ নিজৰ কথা। আজি প্ৰায় 1200ৰ ওপৰত ৰেজিষ্ট্ৰেশ্যন হৈছে। 1300 ছামথিং, আমি একজেক্ট ফিগাৰটো মোৰ মনত নাই, 1300+ আমি ছাত্ৰ ছাত্ৰীক আমি নিমন্ত্ৰণ জনাইছিলোঁ আৰু 1200ৰ অধিক ইয়াতে ছাত্ৰ ছাত্ৰী ইতিমধ্যে ৰেজিষ্ট্ৰেশ্যন। ইয়াতে কোনো দল বুলি কথা নাই, ইয়াতে আমি সকলো মানুহে মাতিছোঁ আৰু কোনো আমি পলিটিকেল মানুহ টাৰ্গেটে কৰা নাই।
ইয়াতে মই যি পলিটিকেল মানুহ আহিছোঁ বুলি মই ভাবোঁ তাৰ বাহিৰেতো সব নন পলিটিকেল মানুহ আমাৰ টাৰ্গেটেড ক্ৰাউডটোৱে হ'ল নন পলিটিকেল মানুহ বিভিন্ন অৱসৰপ্ৰাপ্ত শিক্ষক অৱসৰপ্ৰাপ্ত বিষয়া বিভিন্ন সামাজিক ব্যক্তি ব্যৱসায়ী যিখিনি সমাজৰ লগত জড়িত যিখিনি ব্যক্তি আছে তেখেতসকলক নিমন্ত্ৰণ জনাইছোঁ আৰু মেইনলি ছাত্ৰ ছাত্ৰীক নিমন্ত্ৰণ জনাইছোঁ বয়োজ্যেষ্ঠ ব্যক্তি বা বিশেষ আমন্ত্ৰিত অতিথি বহুত বিশেষ নহয় 150মান মানুহ আছে আপোনালোক সাংবাদিক বন্ধুখিনি আছে আৰু 1200ৰো অধিক আমাৰ ছাত্ৰ ছাত্ৰী আছে